স্যার হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিষয়ে কি ক'ব? হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকতো বহুত আগৰ পৰা আমি দেখোঁ আৰু ৰাজনীতিৰ ব্যক্তি হিচাপে মোৰো কিন্তু বহুত সন্মান আগৰ পৰা আছিল, এতিয়াও আছে। তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতিও এটা সন্মান থাকে, যিটো মানুহজনৰ কথা ভাবিলে অন্তৰত যিটো সন্মানৰ ভাৱ আহে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিষয়েও ভাবিলে সন্মানৰ ভাৱ। প্ৰমোদ বড়োৰ বিষয়ে কি ক'ব কৈছে? প্ৰমোদ বড়ো ডাঙৰীয়াক যদি এটা বাক্যৰে মই যদি তেওঁক আজি তাৰিখত ক'ব লগা হয়, তেতিয়াহ'লে তেওঁক এটা বাক্যই ক'ম যে তেওঁৰ মুখত এটা, পেটত এটা, মানে মুখত তেওঁ বেলেগ কয় আৰু পেটত তেওঁ ভাবি থাকে বেলেগ। তেওঁ কমপ্লিট অপজিট ডিৰেকশ্যনত গ'ল, যাৰ কাৰণে গেপটো বাঢ়িলে আৰু বহুত ডাঙৰ এটা ইছ্যু হৈছিল, ভূমিৰ ইছ্যু। প্ৰমোদ বড়ো ডাঙৰীয়াই মাটি উচ্ছেদৰ নটিচ দি দিলে, গোটেই সমস্যাটো আমি বুজি পালোঁ, তাৰ কাৰণে অলপ ষ্টেণ্ড দিলোঁ, সেইটোতো বহুত বেয়া পালে। আৰু ফাইনেলি মই এইবাৰ ছেপ্টেম্বৰ মাহত গছপুলি লগাইছিল ভৈৰৱকুণ্ডত। সেইটো মই জাষ্ট এটা কথা কৈছিলোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াকো ডাইৰেক্টলি কোৱা নাছিলোঁ, যে কৈছিলোঁ ছেপ্টেম্বৰ মাহত গছপুলি লগোৱাতকৈ 5 মাহ ধৈৰ্য ধৰক, এপ্ৰিল মাহত এতিয়া গছপুলি লগালে বৰষুণ দি থাকে, গছপুলি বাঢ়ে আৰু বাঢ়েও। তো এইটো কওঁতে প্ৰমোদ বড়ো ডাঙৰীয়াই মোক এক্সপেল কৰি দিলে পাৰ্টিৰ পৰা। সঁচা কথা কোৱাৰ কাৰণে এক্সপেল কৰিলে মোৰ কিবা আপত্তি যে হয় নেকি? একো নাই, 6 মাহ পঢ়িছোঁ, তাৰপিছতহে মই BTF-ত আহিছোঁ। দল সলোৱা বুলি বহুতেই কয়, মই দল সলোৱা নাই, মোক এটা দলৰ পৰা উলিয়াই দিছে সঁচা কথা কোৱাৰ কাৰণে। তাৰপিছত মই 6 মাহ বহিছোঁ, ৰাইজৰ ইছ্যুবিলাক বুজিছোঁ, বুজি ফাইনেলি মই এই ইছ্যুবিলাক সমাধান কৰিব লাগিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কমিটমেণ্টবিলাক মই কথা বাৰ্তা পাতি ফেলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক জইন কৰিছোঁ। স্যাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সদায় কৈ থাকে যে তেওঁৰ দিনতহে BTCত শান্তি প্ৰতিষ্ঠা হৈছে আৰু বিগত 17 বছৰ BPF-ৰ সময়ত শান্তি নাছিলে BTC। এইটোৰ বিষয়ে আপুনি কি ক'ব? স্যাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এই যিটো ভাষ্য দিয়ে, এইটো তেওঁ নিজৰে পৰিপন্থী আৰু লগতে এই ভাষ্যটোৰ দ্বাৰা তেওঁ বড়ো জাতিৰ যিবিলাক শ্বহীদ, যিবিলাকে জাতিৰ কাৰণে প্ৰাণ আহুতি দিছে বিভিন্ন বেলেগ বেলেগ ছেক্টৰত থাকি, এই সকলোকে তেওঁ অপমান কৰা নাই। মানে এই ক্ৰেডিটটো তেওঁ অকলে লৈ ফেলে BTC অঞ্চলৰ শান্তি প্ৰতিষ্ঠাৰ ক্ৰেডিট তেওঁ অকলে ল'ব খুজি ইমান বছৰে দি আজি 80s পৰা এতিয়ালৈকে যিমান শ্বহীদ হৈছে, এই শ্বহীদবিলাকক তেওঁ অপমান কৰা বুজায়। প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰত কৰাপশ্যন এইটো লেভেলত পাইছে, মানে যিটো কল্পনা কৰিব নোৱাৰে। ইচ এণ্ড এভৰি লেভেলত এক্সটেনচিভ কমিশ্যন ঘোষ চলিছে, চবেই জানে। চাকৰি দিয়া পদ্ধতিত ডুপ্লিকেচি চলি আছে। ৰিচেণ্টলি টেট টিচাৰসকলক যি এমপ্লয়মেণ্ট দিছিল, তাতে বহুত কাট অফ মাৰ্ক যিসকলে পাব লাগিছিল তেওঁলোকে পোৱা নাই। এতিয়া যিটো 6th শিডিউল মোৰ লগতে এইটো ভিতৰত সদায় থাকে, আমাৰ আধাৰ হয়, যেনেকৈ আপোনাৰ ইয়াতে দেখিছোঁ কোৰাণ শ্বৰীফ আছে, ইছলামৰ আধাৰ ভাগৱত গীতা আছে, আমাৰ সনাতনীসকল হিন্দুসকলৰ আধাৰ ভাগৱত গীতা, বাইবেল নাই যদিও ক্ৰছটো আছে, তো বাইবেলটো আধাৰ, মানে আদৰ্শগত আধাৰ। ঠিক তেনেকৈ আমাৰ BTCত BPF দল হিচাপে আমাৰ যিটো আধাৰ, এই আধাৰটো এইটো হয় 6th শিডিউল। 6th শিডিউলতে প্ৰথম BTCৰ সৃষ্টি ইয়াতে হৈছে, এই সংবিধানৰ 6ষ্ঠ অনুসূচী মতে হৈছে। তো ইয়াতে যদি আমি চাওঁ, ইয়াৰে মানুহক ইয়াতে দুটা ভাগত বিভক্ত কৰি ৰাখিছে। এইটো হ'ল এটা ট্ৰাইবেল আৰু নন ট্ৰাইবেল, তাৰ বাহিৰে বেলেগ শব্দ নাই। যদি আমি BTCখনক বেলেঞ্চ কৰিব লগা হয়, তেতিয়াহ'লে ট্ৰাইবেল আৰু নন ট্ৰাইবেল এই দুটা কেটেগৰী যিটো 6th শিডিউলে কেটেগৰাইজ কৰিছে, সেই হিচাপত আমি চাব লাগিব। মই এই যিটো প্ৰমোদ বড়ো ডাঙৰীয়াই এইবাৰ 25-26ৰ যিটো বাজেট BTCৰ, এই বাজেটটোক কপি পেষ্ট বাজেট বুলি কৈছোঁ, আৰু ফাংথুঙো বুলি কৈছোঁ, আৰু টিমলেছ বাজেট বুলি কৈছোঁ। আৰু এইটো মই আপোনাক এইকাৰণে কৈছিলোঁ, মোৰ লগত বাজেটৰ কপিটো আছে, আপোনাক দেখাওঁ, কাৰণ এইকেইটা এতিয়া আৰু আছে ভালেখিনি তথ্য মোৰ গাড়ীত সদায় থাকে, মই লৈ আহোঁ। এইটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া 2025-26ৰ বাজেট। ইয়াতে মানে পইচাৰ হিচাপখিনি আছে, কোনটো ডিপাৰ্টমেণ্টত কিমান টকা আহিব। আৰু এইটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো বাজেট স্পীচ দিছিল, ভাষণ দিছিল, এই কপিটো হয়। মানে এই দুটা যেতিয়া আমি অধ্যয়ন কৰিলোঁ, আৰু আমাৰ অপজিশ্যনৰ লিডাৰ হওক চবৰ লগত যেতিয়া আমি আলোচনা কৰিলোঁ আৰু চালোঁ, ভালকৈ অধ্যয়ন কৰিলোঁ, দেখিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়া এই বাজেট স্পীচ আৰু এইটো যিটো বাজেট, তাৰ লগত কোনো ধৰণৰ সংগতি নাই।
তেওঁ জাষ্ট ভাষণ যেনেকৈ তেওঁ দিয়ে তাৰ চহী মানুহ ক'বই বাৰু কিন্তু তেওঁ যেনেকৈ কৈছে তেনেকৈ ইয়াৰ লগত কোনো ধৰণৰ সংগতি নাই এইটো ক'ব লাগে দেখি কৈছে আৰু তাত বহুত এক্সাম্পল আছে গোটেই এইটো যোনে পঢ়িব তেওঁৱে গম পাব যে এইটো খালি কোৱা কথা এই কোৱা কথাখিনি যদি পঢ়িব লাগে তেতিয়াহ'লে সেইখিনি বস্তু ইয়াতে ৰিফ্লেক্ট হ'ব লাগিব ছাপ'জ তেওঁ কৈছে অমুক কামটো কৰিম বড়োলেণ্ড পিক মিছন কৰিম যদি বড়োলেণ্ড পিক মিছন কৰিম বুলি কৈছে তেতিয়াহ'লে ইয়াতে পিক মিছনৰ কাৰণে পইচা ধৰিব লাগিব আৰু বাজেট স্পীচত তেওঁ এইটো কথা কোৱা নাই যে ইমান কোটি টকা পিক মিছনৰ কাৰণে ধৰা হৈছে ইমান কোটি টকা অমুক কাৰণে ধৰা হৈছে ইমান কোটি টকা তমুক কাৰণে ধৰা হৈছে এইটো নাই খালি ভাষণবাজি আৰু এইটো যিটো লিখা আছে এইটো আপুনি যদি চাই ইয়াতে যিবিলাক এমাউণ্ট ধৰা হৈছে এইবিলাক যোৱাবাৰৰ যিটো বাজেট আছিল 24-25 সেইটোকে কপি কৰি ইয়াতে পেষ্ট কৰি দিছিল তেওঁ যদি এইবাৰ কিবা বেলেগ কৰিব খুজিছিল তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টটো সেই বেলেগ বস্তুটো মেনশ্যন থাকিব লাগিছিল নাই যোৱাবাৰ যিমান পইচা ধৰা হৈছিল ইমান পইচাই ধৰা হৈছে এইটোতো আপোনাৰ ইয়াতে আছে চাই এগ্ৰিকালচাৰত যোৱাবাৰ 2694 লাখ এইবাৰো 2694 লাখ ৱাটাৰ ৰিচোৰ্চত 2945 লাখ এইবাৰো 2945 লাখ তো 24-25ৰ লগত 25-26ৰ এমাউণ্টবিলাক ছেম আছে তেতিয়াহ'লে তেওঁ কি পৃথক কৰিব তো এইটো কোনো লিংক নাই আৰু যিহেতু যোৱাবাৰৰ বাজেট এইবাৰ জাষ্ট কপি কৰিছে এইকাৰণে এইটো কপি পেষ্ট বাজেট তাৰ উপৰি তেওঁ যে ভিজন ডকুমেণ্ট কৈহে থাকে মইতো তেওঁ ভিজনলেছ ব্যক্তি বুলিহে ভাবোঁ একমাত্ৰ ক্ষমতা আৰু শাসনটো কেনেকৈ ধৰি ৰাখিব পাৰে তেওঁৰ ঔকাদত সেইটোতে জানে তাৰ বাহিৰে তেওঁ একো নাজানে তেওঁ কমিউনিটিক লৈ বিৰাট ডাঙৰ খেল খেলি আছে চাব তেওঁ সদায় মুখত কয় BTCত 26টা কমিউনিটি আছে বুলি কয় আজিকালি ভিজন ডকুমেণ্ট বুলি এটা কি কিতাপ লিখি তেওঁ য'তে ত'তে খালি 26টা কমিউনিটি বুলি কয় আৰু এই বাজেট স্পীচত তেওঁ সেইটো লিখিছে 26টা কমিউনিটি কিন্তু ইয়াতে 26টা নাই এইটো চাই 25টাহে আছে 26টা কমিউনিটি বুলি কয় 25টাৰ নাম কিয় লিখিছে তো আৰু এটাৰ নাম কিয় লিখা নাই তাতে বুজি পাওঁ তেওঁ কোন ডিৰেকশ্যনত যাব খুজি আছে তাৰ উপৰি যি 26টা নহয় যি এতিয়া 25টা লিখিছে এই 25টাৰ যেতিয়া আপুনি কমিউনিটিবিলাক চাব ন বহুত কনফিউজিং কমিউনিটি কেটেগৰাইজেশ্যন তেওঁ কি আধাৰত কৰিছে এইটো স্পষ্ট নহয় যদি 6 শিডিউলৰ আধাৰত কৰিছে তেতিয়াহ'লে ট্ৰাইবেল আৰু নন ট্ৰাইবেল যদি লেণ্ড এণ্ড ৰেভিনিউ এক্টৰ আণ্ডাৰত কৰিছে তেতিয়াহ'লে প্ৰটেক্টেড ক্লাছ নন প্ৰটেক্টেড ক্লাছ যদি আইডেণ্টিটিৰ আধাৰত কৰিছে তেতিয়াহ'লে মাল্টিপল এথনিক আইডেণ্টিটিৰ কমিউনিটি আছে যদি সংবিধানৰ আধাৰত কৰিছে তেতিয়াহ'লে ক্লাছেছ আছে কেটেগৰিজ আছে চিডিউল কাষ্ট চিডিউল ট্ৰাইব OBC MOBC এনেকৈ আছে তেওঁ কোনটোৰ আধাৰত কেটেগৰাইজ কৰিছে যদি তেওঁৰ কোনো কেটেগৰাইজেশ্যনৰ কোনো আধাৰ নাই তেতিয়াহ'লে সেইটোৱে প্ৰতিপন্ন হৈছে কোনো আধাৰ নাই যেনে SC কমিউনিটি বুলি এটা কমিউনিটি তেওঁ লিখিছে SCটো হ'ল এটা ক্লাছ কনষ্টিটিউচনেল কেটেগৰী SC চিডিউল কাষ্ট SC কমিউনিটিৰ আণ্ডাৰত BTCতে মাল্টিপল কমিউনিটিজ আছে সূত্ৰধৰসকল আছে বেংগলী আছে কৈবৰ্তসকল আছে আদিবাসীসকলৰ ভালেকেইটা কমিউনিটি SC কেটেগৰীত পৰে এতিয়া চাওক সূত্ৰধৰ কেটেগৰী আছে ইয়াতে SC কমিউনিটিও আছে বেংগলী বুলিও আছে আৰু আদিবাসী বুলিও বেলেগ আছে তো এইটোক তেওঁ কি আধাৰত কমিউনিটি কেটেগৰাইজ কৰিছে মাইনৰিটি বুলি ক'লে আমাৰ BTCৰ মাইনৰিটি যদি কমিউনিটিৰ আধাৰত যায় তেতিয়াহ'লে ঠিক আছে ইয়াতো লিখি দিলে তেওঁ কি গৰিয়া দেশী জলহা লিখি দিলে আৰু লাষ্টত এটা কমিউনিটিৰ নাম দিলে মুছলিম বুলি এটা কমিউনিটি মুছলিমটো হ'ল ধৰ্মীয় পৰিচয় এইটোতো এথনিক আইডেণ্টিটি নহয় তো মুছলিম বুলি তেওঁ লিখি দিলে তো ভাবি চাওক তেওঁৰ মিছকনচেপশ্যন কিমান এটা কমিউনিটিৰ নাম কি লিখিছে ঠিক আছে তেওঁ আদিবাসী বুলি কওক আদিবাসীটো এটা বেলেগ ধৰণৰ শব্দ আজিৰ তাৰিখত যিখিনি আদিবাসী ব্যক্তি আছে যিখিনি বিশেষকৈ চাহ বাগানত কাম কৰে আৰু লগতে গাঁৱতো থাকে তেওঁলোকক আদিবাসী বুলি ক'লেও মানে তেওঁলোকে বিচাৰে আৰু কিছুমানে তেওঁলোকৰ টি ট্ৰাইব বুলি কোৱাটো বিচাৰে তেওঁলোকৰ নিজৰ মাজতে এতিয়া ভালেখিনি পৰ্যালোচনা চলি আছে যে একচুৱেল আইডেণ্টিটিটো কি হ'ব তাৰ আগতে প্ৰমোদ বড়ো ডাঙৰীয়াই বেলেগ ধৰণে ভগাই দিলে এই কমিউনিটিটো তো
এইবিলাকতো বিভাজনৰ ৰাজনীতি যে আদিবাসীৰ ভিতৰত এটা কমিউনিটিৰ নাম লিখিছে আদিবাসী আশা। আশাটো হ'ল এটা ছাত্ৰ সংগঠন। আদিবাসী আশা বুলি কয় এইটো কি কমিউনিটি আৰু তেওঁ কি ইণ্টেনশ্যন লৈ এইটো কমিউনিটি তেওঁৰ বাজেট স্পেচিছ মানে এছেম্বলিত তেওঁ উত্থাপন কৰিছে। তো এইবিলাক ভয়ানক কথা। তেওঁ আদিবাসীসকলক কি বিভাজন কৰিব খুজিছে নেকি? আদিবাসী আশা, আদিবাসী চাওৰা, মুণ্ডা, আদিবাসী ভূমিজ, আদিবাসী প্ৰজা এনেকৈ তেওঁ বাজেট স্পেচত ভাগ কৰিছে। বিভাজনৰ ৰাজনীতি। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এতিয়া যিটো মেইন পৰিকল্পনা ইউথক কেন্দ্ৰ কৰিয়েই আমি অলৰেডি ডিচাইড কৰিছোঁ আমাৰ PMB মিটিঙতে হওক CWC মিটিঙতে হওক যে ইউথ এমপ্লয়মেণ্টৰ কাৰণে 100 কোটি টকা আমাৰ ফাৰ্ষ্ট বাজেটতে আমি ধাৰ্য কৰিম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যদি মই এই যিখিনি অভিজ্ঞতা হৈছে আৰু আগৰ পৰা তেওঁক যেনেকৈ চাইছিলোঁ তেওঁ অন্যতম শক্তিশালী জনজাতীয় ৰাজনীতিৰ এজন ব্যক্তি হয় আৰু বিগত 17 বছৰত তেওঁ BTC সৃষ্টি কৰিছিল। তেওঁই সৃষ্টি কৰি BTCৰ একদম কমপ্লিট যিটো আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁ বনাইছে। ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত মই ভাবোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিগত 17 বছৰত প্ৰায় কৰি দিছে। ফিজিকেল ডেভেলপমেণ্ট BTCৰ যথেষ্ট হ'ল। হাই এভৰিৱান, আজি আপোনালোকৰ মাজত আকৌ আহিলোঁ এটা নতুন এপিছ'ড লৈ মিষ্টাৰ এক্সমেন শ্বৰ। আজি আমাৰ এই এপিছ'ডৰ স্পেচিয়েল গেষ্ট মিষ্টাৰ কামাল আজাদ ডাঙৰীয়া। হেল্ল' ছাৰ। হেল্ল' ছাৰ, আজি আপোনাৰ আমাৰ এই পডকাষ্টত আহি কেনেকুৱা লাগিছে? মই আজিলৈকে পডকাষ্টত এনেকৈ শ্বুটিং কৰা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম, কিন্তু বহুত পডকাষ্ট চাওঁ, ভাল লাগে চাই। আৰু মই আজি নিজে ইয়াতে এনেকৈ পডকাষ্ট দিব পাই সুখী হৈছোঁ। আশা কৰোঁ চব ঠিকে থাকে যাব। থেংক ইউ। আজি আপোনাৰ লগত আমি কিছু কথা আলোচনা কৰিম BTC বিষয়ে। তাৰ আগতে ছাৰ, আমি BTCত সদায় নিউজত বা মিডিয়াৰ মাধ্যমত আপোনাক সদায় চাই থাকোঁ আৰু সদায় আপোনাৰে নাম থাকে। আপুনি ইমান বিখ্যাত কেনেকৈ হ'লে? বিখ্যাত শব্দটো বৰ ভয়ংকৰ শব্দ হয় আচলতে। মই ভাবোঁ আটাইতকৈ ভয়ংকৰ শব্দ। ই মানুহক যদি কণ্ট্ৰল কৰিব নোৱাৰে বহুত বেয়াৰ পেলে লৈ যায়। মই নিজকে কেতিয়াও বিখ্যাত বুলি কৈ পচন্দ নকৰোঁ। হয়, 2-4জন মানুহ যদি চিনি পায় আৰু কামাল আজাদ বুলি নহয়, কামাল আজাদে কৰা কামক যদি চিনি পায় ডেফিনেটলি ভাল লাগিব, খুশিও হ'ম। আৰু মই তাৰে সদায় প্ৰয়াস কৰোঁ কাম এনেকৈ কৰিব খোজোঁ যি মানুহে মনত ৰাখে বা মানুহে ভাল পায়। আৰু সেইলৈ যদি মোক কোনোবাই জানে মোৰ কামক লৈ, তেতিয়াহ'লে মই ডেফিনেটলি সুখী। কিন্তু এনেকৈ বিখ্যাত, ফেমাছ এইবিলাক শব্দ কিন্তু বহুত ভয়ংকৰ আৰু ভয় লগা শব্দ। ছাৰ, আপোনাৰ পলিটিক্সত অহাৰ আগতে বহুত এটা ভাল কেৰিয়াৰ আছিলে, সেইটো এৰি আপুনি পলিটিক্সত কেনেকৈ সোমালে? চাক, পলিটিক্স বুলি ক'লেতো আমাৰ ফেমিলিত মা দেউতাই এটা সময়ত পলিটিক্সত ডাইৰেক্টলি অলপ ইনভলভ আছে। বহুত এক্টিভ নকৰিলোঁ আৰু আমি গাঁও অঞ্চলৰ পৰা অহা, তো দেউতাক বহুত ডাঙৰ মানে সেই অঞ্চলৰ সামাজিক ব্যক্তি আছিল। সামাজিক আৰু ৰাজনৈতিক এংগেলবিলাকো তেওঁ এভইড কৰা নাছিল। তো সেই হিচাপে পলিটিক্সৰ এটা বাতাবৰণ আমাৰ ঘৰত আছিল আগৰ পৰাই। কিন্তু মই পঢ়া শুনাততো ভালে আছিলোঁ, একাডেমিক্স ভাল আছিল। সেই হিচাপত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মাষ্টাৰ ডিগ্ৰী কৰিলোঁ। মাষ্টাৰ ডিগ্ৰী ৱাইল্ড লাইফ চায়েন্সত কৰিলোঁ, মানে বন্যপ্ৰাণীৰ ওপৰত। আৰু মই মাষ্টাৰ ডিগ্ৰীৰ যিটো ডিচাৰ্টেশ্যন এইটো ৰয়েল বেংগল টাইগাৰৰ ওপৰত কৰিছিলোঁ। গতিকে মই পিছলৈকে বাই প্ৰফেশ্যন ৰয়েল বেংগল টাইগাৰৰ ওপৰতে বিভিন্ন NGOত কাম কৰিলোঁ, যেনে আৰণ্যক হওক, WWF ইণ্ডিয়া, এইবিলাকত প্ৰজেক্ট অফিচাৰ হিচাপে কাম কৰাৰ পিছত আকৌ 2013ত নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি বুলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ষ্টেটুটৰী বডি আছে। এই বডিত গুৱাহাটী যিটো ৰিজিনেল অফিচ, তাতে ৱাইল্ড লাইফ বায়'লজিষ্ট হিচাপে থাকিলোঁ। আমাৰ আণ্ডাৰত 12খন টাইগাৰ ৰিজাৰ্ভ আছে। দেন BTCতো এটা আছে, মানাস টাইগাৰ ৰিজাৰ্ভ। তো ঝাৰখণ্ড, ৱেষ্ট বেংগল, বিহাৰকে আদি কৰি নৰ্থ ইষ্টৰ 12টা টাইগাৰ ৰিজাৰ্ভ আমি চাব লগা হৈছিল। সেইবিলাকৰ যিবিলাক টেকনিকেল গাইডেঞ্চ হওক, অৰুণাচলৰ যিবিলাক টাইগাৰ ৰিজাৰ্ভ আছে, তেওঁলোকক কিদৰে আমি অলপমান এছিষ্ট কৰিব পাৰোঁ, তেনেধৰণৰ কাম মই কৰিছিলোঁ। আৰু 2018 মানত মই পলিটিক্সত ডাইৰেক্টলি জইন কৰিছোঁ। তাৰ কাৰণটো হ'ল যে আমি যিখিনি সময়ত খুব বেছি এক্টিভ হোৱা সময়খিনিৰ
এটা ডাঙৰ ভাৰতৰ ৰাজনীতি ঘটিছিল, এইটো হ'ল আন্না আন্দোলন হৈছিল আৰু ছিষ্টেমটোকে চেঞ্জ কৰাৰ কথা আহিছিল। এইটো বৰ ইনফ্লুৱেঞ্চ কৰিছিল মোক সেইখিনি সময়ত। তাৰপিছত ভাবিছিলোঁ আৰু অবভিয়াছলি বিউৰ'ক্ৰেচিৰ লগত থাকি, ৰাইজৰ লগত থাকি কাম কৰি এটা অনুভৱ কৰিছিলোঁ যে পাৱাৰৰ অলপ দৰকাৰ হয় যদি আমি সঁচাকৈ কাম কৰিব খোজোঁ। তাৰ কাৰণে অলপ পলিটিক্সত ইণ্টাৰেষ্ট বেছিকৈ আহিল আৰু ফাইনেলি মই সিদ্ধান্ত ল'লোঁ যে ৰাজনীতিত যাম, কাম কৰিম আৰু ৰাইজৰো যদি কিবা ভাল কৰিব পাৰোঁ আৰু সমাজখনৰো শুধৰণিত যদি মোৰ এটা অংশগ্ৰহণ মই কৰিব পাৰোঁ তেতিয়াহ'লে সুখী হ'ম বুলি ফাইনেলি পলিটিক্সত মই ষ্টেপ দিলোঁ। আৰু এইখিনি সময়ত এতিয়া ৰাজনীতিত আহি বিগত 18ৰ পৰা আজি 25 হ'লে 8 বছৰ। এই 8 বছৰত আমি বহুত ৰাজনীতি দেখিলোঁ, অভিজ্ঞতা হ'ল। আমি কেজৰিৱালক চিফ মিনিষ্টাৰ হোৱাও দেখিলোঁ, যি ৰাইজে 70খনৰ ভিতৰত 67টা দি চিফ মিনিষ্টাৰো বনালে আৰু নিৰ্বাচনত তেওঁক এইবাৰ MLAৰ পৰা তেওঁক হৰুৱাই দিলে। সবচে বেছি পাৱাৰফুল ৰাইজে পাৱাৰফুল আৰু ৰাইজে কিমান কি ধৰণৰ কাম কৰিব পাৰে। ৰাজনীতিৰ নেতাসকলৰ লগত একাউণ্টেবিলিটি যদি নাথাকে, দায়বদ্ধতা যদি নাথাকে, মানে এজনক চিফ মিনিষ্টাৰ হোৱাৰ পৰা চিফ মিনিষ্টাৰ নোহোৱালৈকে এই ৰাজনীতিবিলাক দেখিলোঁ। আৰু অসমৰ ৰাজনীতি, কংগ্ৰেছ ৰিজিম, বিজেপি ৰিজিম, আমাৰ সৰ্বানন্দ সোণোৱাল চিফ মিনিষ্টাৰ হিচাপে দেখিলোঁ, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চিফ মিনিষ্টাৰ হিচাপে দেখিছোঁ, তৰুণ গগৈ ডাঙৰীয়াকো দেখিছিলোঁ। গতিকে এইবিলাক অলপ অভিজ্ঞতা অৰ্জন কৰিলোঁ আৰু এতিয়া চাওঁ কি হয়। আৰু BTC সপক্ষে প্ৰমোদ বড়ো ডাঙৰীয়াকো দেখিলোঁ, ভাগমা ছাৰকো দেখিছোঁ। গতিকে অভিজ্ঞতা এনেকৈ হৈ আছে মানে এতিয়া ৰাজনীতি। স্যাৰ আৰু এটা কথা, আপুনি UPPLৰ লগত বহুত বছৰ থাকিলে, পিছত UPPL কিয় এৰি থৈ BPFত আহিলে? UPPL দলটো 2015ত ষ্টাব্লিছ হৈছিল, গঠন হৈছিল। মই আহিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া প্ৰেছিডেণ্ট এৰি ফেলে, এপচুল প্ৰেছিডেণ্ট এৰি UPPL দলত আহিলে। মই যেতিয়া জইন কৰিছিলোঁ UPPL দল, তেতিয়া প্ৰমোদ বড়ো প্ৰেছিডেণ্ট নাছিল UPPL, UG বৰ্মা আছিল। প্ৰমোদ বড়ো ডাঙৰীয়া প্ৰেছিডেণ্ট হোৱা দেখিলোঁ, কাম কৰিলোঁ একেলগে, বহুত এক্টিভলি কাম কৰিলোঁ মই UPPLত প্ৰমোদ বড়ো ডাঙৰীয়াৰ হৈ, আৰু তেওঁক চিফ হোৱাও দেখিলোঁ। তাৰপিছত এতিয়া মই মোক UPPLে বহিষ্কাৰো কৰি, তো এনেকুৱা ঘটনা হ'ল। UPPLত মোৰ যিটো অভিজ্ঞতা, ন' ডাউট প্ৰমোদ বড়ো ডাঙৰীয়াই বিফ'ৰ হিজ CM, যেতিয়া তেওঁ CM বনা নাছিল, খুব ঘনিষ্ঠভাৱে থাকি আমি কাম কৰিছোঁ একেলগে। কিন্তু চিফ হোৱাৰ পিছত মই তেওঁৰ লগত বহুত বেছি ঘনিষ্ঠতা লাহে লাহে কমি গ'ল বা নাই। কিন্তু প্ৰমোদ বড়োৰ লগত এটা অভিজ্ঞতা হ'ল যে তেওঁ যি ধৰণে চলাব লাগে BTC, বা আমি যি ধৰণে ভাবি তেওঁক চিফ বনোৱাৰ এটা পৰিকল্পনাত আমি কাম কৰিছিলোঁ, চিফ হোৱাৰ পিছত আমি সেইটো দেখা নাপালোঁ। দেখা নোপোৱাৰ কাৰণেও আৰু কিছুমান কাৰণ আছে, বিশেষকৈ ৰাজনীতিত তেওঁৰ লগত থাকি যদি কিছুমান কথা কোৱা যায় তেতিয়াহ'লেও অলপমান বেছি বিপদ আহে মানে। গতিকে ফাইনেলি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মোৰ সম্পৰ্কটো এতিয়া নাই। আৰু তাৰপিছত মই এক্সপেল কৰাৰ 6 মাহ পিছত মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত কথা পাতি মই BPF জইন কৰিলোঁ। স্যাৰ, আপোনাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BTCটো কেনেকুৱা উন্নয়ন হ'ব বুলি ভাৱনাটো আহে? স্যাৰ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, যদি মই এই যিখিনি অভিজ্ঞতা হৈছে আৰু আগৰ পৰা তেওঁক যেনেকৈ চাইছিলোঁ, তেওঁ অন্যতম শক্তিশালী জনজাতীয় ৰাজনীতিৰ এজন ব্যক্তি হয়। আৰু বিগত 17 বছৰত তেওঁ BTC সৃষ্টি কৰিছিল, তেওঁই সৃষ্টি কৰি BTCৰ একদম কমপ্লিট যিটো আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁ বনাইছে। ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত মই ভাবোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিগত 17 বছৰত প্ৰায় কৰি দিছে। ফিজিকেল ডেভেলপমেণ্ট BTCৰ যথেষ্ট হ'ল, কিন্তু যিখিনি আদাৰ ডেভেলপমেণ্ট, এই ডেভেলপমেণ্টৰ ক্ষেত্ৰত ভালেখিনি কাম এতিয়াও কৰিব লগা আছে। মই ভাবোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এতিয়া যিটো হিউমেন ডেভেলপমেণ্ট, ছ'চাইটি ডেভেলপমেণ্ট, বিভিন্ন জাতি জনগোষ্ঠীৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁ এতিয়া কাম কৰি BTCটোক নেক্সট লেভেললৈকে নিবলৈ সক্ষম। আৰু তেওঁ প্ৰশাসক হিচাপে, এডমিনিষ্ট্ৰেটৰ হিচাপে তেওঁ বহুতেই তেওঁৰ দখল আছে আৰু সেই হিচাপত তেওঁ কাম কৰিব পাৰে। তেওঁৰ আণ্ডাৰত সমগ্ৰ বিউৰ'ক্ৰেচিটো খুব ভালকৈ আৰু আৰামদায়কভাৱে কাম কৰিব পাৰে। আৰু এনে প্ৰেক্ষাপটত মই ভাবোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নেক্সট
যিটো BTCৰ লেভেল এই লেভেলটো নিবৰ কাৰণে সম্পূৰ্ণৰূপে তেওঁ ইচ্ছাও আছে তেওঁৰ আৰু তেওঁ এইটো কৰিব পাৰিব বুলি মই দৃঢ় বিশ্বাসী গতিকে আমি যদি আমাৰ যদি চৰকাৰ আহে তেতিয়া এডুকেশ্যনৰ ডেভেলপমেণ্টৰে হওক এমপ্লয়মেণ্ট জেনেৰেশ্যন যুৱ শক্তিক কেনেকৈ আগুৱাই নিব পাৰোঁ ইউথক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ এই ৰিজনটোক কেনেকৈ নেক্সট লেভেললৈকে লৈ যাব পাৰোঁ তাৰ কাৰণে যথেষ্ট কাম হ'ব আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এতিয়া যিটো মেইন পৰিকল্পনা ইউথক কেন্দ্ৰ কৰিয়েই আমি অলৰেডি ডিচাইড কৰিছোঁ আমাৰ PMB মিটিঙতে হওক CWC মিটিঙতে হওক যে ইউথ এমপ্লয়মেণ্টৰ কাৰণে 100 কোটি টকা আমাৰ ফাৰ্ষ্ট বাজেটতে আমি ধাৰ্য কৰিম আৰু এটা দীঘলীয়া সমস্যা আছে এইটো ভূমিৰ সমস্যা দীঘলীয়াই নহয় জটিল হয় সমস্যাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সপোন এবাৰ যে ভূমিৰ যিটো সমস্যা BTCত আছে এই ভূমিৰ সমস্যাটো স্থায়ীভাৱে কিদৰে সমাধান কৰিব পাৰি বিশেষকৈ সকলোকে জাতি জনগোষ্ঠী নিৰ্বিশেষে ধৰ্ম নিৰ্বিশেষে সকলোকে কেনেকৈ মাটিৰ পাট্টা প্ৰদান কৰিব পাৰি আৰু স্থায়িত্ব চিৰস্থায়ী সমাধান কৰিব পাৰি ভূমি সমস্যাৰ সেইটোক লৈও হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই স্পষ্টভাৱে এবাৰ কাম কৰাৰ সম্পূৰ্ণ ৰেছপন্সিবিলিটি লৈছে আৰু প্ৰচেষ্টা লৈছে আৰু তাৰ প্ৰচেষ্টা হিচাপে আমাৰ যিমান পাৰ্টিৰ ৰিজলিউশ্যন আছে মিটিংবিলাকৰ ৰিজলিউশ্যনবিলাকত এইটো প্ৰস্তাৱো লোৱা হৈছে স্যাৰ BTC মানুহবোৰৰ মূল যেটো প্ৰব্লেম বৰ্তমান সময়ত এইটো কি একচুৱেলি অলপ প্ৰশ্নটো অলপ মানে সিম্পলি দিব নোৱাৰি উত্তৰটো BTC যথেষ্ট সমস্যাৰ জৰ্জৰিত অঞ্চল আছে আৰু ইয়াৰ যিটো ডেমোগ্ৰাফি এই ডেমোগ্ৰাফি জটিল ট্ৰাইবেল পলিটিক্স হিচাপে ট্ৰাইবেল পলিটিক্সটো বেছিকৈ থাকে আইডেণ্টিটি পলিটিক্স এইটো এটা আছে বিষয় আৰু বাকী এতিয়া যেটো 6 শিডিউল লগতে এইটো ভিতৰত সদায় থাকে আমাৰ আধাৰ হয় যেনেকৈ আপোনাৰ ইয়াতে দেখিছোঁ কোৰাণ শৰীফ আছে ইছলামৰ আধাৰ ভাগৱত গীতা আছে আমাৰ সনাতনীসকল হিন্দুসকলৰ আধাৰ ভাগৱত গীতা বাইবেল নাই যদিও ক্লজটো আছে তো বাইবেলটো আধাৰ মানে আদৰ্শগত আধাৰ ঠিক তেনেকৈ আমাৰ BPF দল হিচাপে আমাৰ যিটো আধাৰ এই আধাৰটো এইটো হয় 6 শিডিউলতে প্ৰথম BTCৰ সৃষ্টি ইয়াতে হৈছে এই সংবিধানৰ 6ষ্ঠ অনুসূচী মতে হৈছে তো ইয়াতে যদি আমি চাওঁ ইয়াৰে মানুহক ইয়াতে দুটা ভাগত বিভক্ত কৰি ৰাখিছে এইটো হ'ল এটা ট্ৰাইবেল আৰু নন ট্ৰাইবেল তাৰ বাহিৰে বেলেগ শব্দ নাই যদি আমি BTCখনক বেলেন্স কৰিব লগা হয় তেতিয়াহ'লে ট্ৰাইবেল আৰু নন ট্ৰাইবেল এই দুটা কেটেগৰী যেটো 6 শিডিউলে কেটেগৰাইজ কৰিছে সেই হিচাপত আমি চাব লাগিব তাৰ পিছত যদিও নন ট্ৰাইবেলৰ ভিতৰত আকৌ বহুত জাতি জনগোষ্ঠী আছে তেওঁলোকৰ প্ৰত্যেকৰে আকৌ ডিমান্ড এস্পিৰেশনছ এইবিলাক বেলেগ বেলেগ কোচ ৰাজবংশীসকল আছে তেওঁলোকৰ মেইন ডিমান্ড জনজাতিকৰণ আৰু কমতাপুৰ ৰাইজৰ গঠন এনেকুৱা কিবা কিবি তেওঁলোকৰ ইস্যু আছে আদিবাসী মেজৰ কমিউনিটি আদিবাসীসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আৰু লগতে হাজিৰা বৃদ্ধিও আছে লগতে ভূমি বহুত ডাঙৰ বিষয় কিন্তু কোচ ৰাজবংশী আৰু আদিবাসীৰ মাজত অলপমান পাৰ্থক্যটো কি আদিবাসীসকল কমপ্লিট প্ৰটেক্টেড ক্লাছ হয় এই প্ৰটেক্টেড ক্লাছটো আকৌ আসাম লেণ্ড এণ্ড ৰেভিনিউ এক্টে ক্ৰিয়েট কৰে সো এইটো কিন্তু ষষ্ঠ অনুসূচী মতে নহয় তো আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট মতে আকৌ কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ মাজত আকৌ ইছ্যুৰ ডিফাৰেঞ্চ আছে কোচ ৰাজবংশীৰ আধাহে গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাসকলে প্ৰটেক্টেড ক্লাছ ইফালে প্ৰটেক্টেড ক্লাছ নহয় আদিবাসীসকল প্ৰটেক্টেড ক্লাছ তো সেই হিচাপে তেওঁলোকে আকৌ কেটেগৰাইজ হয় তাৰোপৰি STs এতিয়া ট্ৰাইবেলৰ ভিতৰত আকৌ ডিফাৰেঞ্চটো কি বড়ো আছে আৰু ৰাভা আছে গাৰো আছে তো তাতেও কেটেগৰাইজ হৈ আছে মানে একে যেটো হীৰাখৰণীয়া বড়ো আৰু নন বড়ো কৈছে তাতে নন বড়ো বুলি কৈছে কিন্তু ইয়াতে ট্ৰাইবেল আৰু নন ট্ৰাইবেল আছে তো এনেকৈ কেটেগৰাইজ হৈ আছে সব শিডিউল কাষ্টখিনি আছে মাইনৰিটিত আকৌ কি মাইনৰিটিৰ ইছ্যুটো মেইন ইছ্যু আপোনাৰ ভূমি বিষয়ক ইছ্যুটো মেইন ইছ্যু STটো মাইনৰিটিক নালাগে তো ভূমি বিষয়ক ইছ্যুটো মেইন ইছ্যু তো যদিও মেজৰ ক্লাছ আকৌ গোৰ্খা নেপালীসকল আছে তেওঁলোক প্ৰটেক্টেড ক্লাছ তেওঁলোকৰ ভূমি ইছ্যু আছে একেদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাকো বেলেগ বেলেগ কিন্তু মই ভাবোঁ
কমন আৰু আটাইতকে যিটো গুৰুত্বপূৰ্ণ সমস্যা ভূমিৰ সমস্যাটো এটা আমি মেজৰ ইস্যু হিচাপে ল'ব লাগিব আৰু আগন্তুক যেতিয়া আমাৰ চৰকাৰ আহিব এই সমস্যাটো যদি আমি ডিল কৰিব পাৰোঁ সমাধানৰ দিশে নিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ এটা ডাঙৰ সমস্যা আমি ডিল কৰা হ'ব লগতে এই অঞ্চলৰ যিটো পটেনচিয়েল আছে এই পটেনচিয়েল টুৰিজম হওক আৰু এডুকেশ্যন স্কিল ডেভেলপমেণ্ট মেন পাৱাৰ যিটো ডেভেলপমেণ্ট এইটোৰ ওপৰত বহুত কাম কৰিব লগা আছে মই ভাবোঁ চৰকাৰ হিচাপে যদি আমাৰ আহে এই দুটা মেজৰ ইস্যুটো আমি ভালকে কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিম এডুকেশ্যনটো ডেভেলপমেণ্ট কৰিব লগা আছে এডুকেশ্যনত প্ৰমোদ বড়ো ডাঙৰীয়াই যিমান ঢাল ঢোল নিপিতক আজি তেওঁ ক'ব খোজে যে চিৰাং জিলাত মেট্ৰিকৰ ৰিজাল্ট ভাল তেওঁৰ কাৰণে হৈছে বুলি ক'ব খোজে বাক্সাত ৰিজাল্ট ভাল তেওঁৰ কাৰণে হৈছে একটো এইটো তেওঁ ভুল ধাৰণা তেওঁৰ আজি দীৰ্ঘদিনীয়া হাগ্ৰামা ডাঙৰীয়াই ক্ৰিয়েট কৰা ইনষ্টিটিউশ্যনত তেওঁলোকে পঢ়ি আছে আৰু লগতে তেওঁলোকে এটা ডাঙৰ যিটো জবাবদিহি তেওঁ হ'ব লাগিব আৰু মই ব্যক্তিগতভাৱে এইটো নিৰ্বাচনৰ ইস্যু বনাব চেষ্টা কৰিম সেইটো হ'ল চিৰাং জিলাত আজিৰ তাৰিখত যিবিলাক স্কুল আছে গভৰ্ণমেণ্ট স্কুলত এনেকুৱা হৈছে যে তেওঁলোকে মেট্ৰিকত ৰিজাল্ট ভাল কৰাবৰ কাৰণে মেট্ৰিকৰ পাৰ্চেণ্টেজটো বঢ়াবৰ কাৰণে এতিয়াৰ পৰাই ক্লাছ 9তে চিট টেষ্ট পাতি ফেলে বহুত ল'ৰা ছোৱালীক স্কুলত এডমিশ্যন দিয়া নাই মানে গভৰ্ণমেণ্ট স্কুলত পঢ়াৰ পৰা বঞ্চিত কৰা হৈছে যিবিলাক চিট টেষ্টত ফেইল কৰিছে এইবিলাকক তেওঁলোকে এডমিশ্যন লোৱা নাই যিবিলাক চিট টেষ্টত এটা ৰিজাল্ট দেখাইছে আৰু সিয়ে মেট্ৰিকত পাছ কৰিব তেনেকুৱা এটা চাই ফেলে কি কৰিছে ক্লাছ 9তে এইবাৰ বহুত ল'ৰা ছোৱালীৰ এডমিশ্যন গভৰ্ণমেণ্ট স্কুলৰ পৰা বাতি হৈছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া এইটো কি কৰিছে জানে এইটো শিক্ষাৰ অধিকাৰ আইনৰ মানে যিবিলাক ক্লাছ 9ম শ্ৰেণীৰ ছাত্ৰ যাক গভৰ্ণমেণ্ট স্কুলত এডমিশ্যন লোৱা নাই তেওঁৰ হাতত উপায় নাই হয় ড্ৰপ আউট হৈ যাব নহয় তেওঁ পইচা খৰচ কৰি প্ৰাইভেট স্কুলত পঢ়িব লাগিব তো এইটো পৰ্যায়লৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই নিছে আৰু হয় নে নহয় এইটো আপোনালোকে অতি শীঘ্ৰে গম পাব আৰু চিৰাঙত হওক বা এডুকেশ্যন ডিৰেক্টৰৰ লগত কথা পাতিলে এই যে বিষয়টো কিমান গভীৰ বিষয় আৰু এই শিক্ষা BTCৰ শিক্ষাৰ গোটেই ক্ষেত্ৰটো কি ধৰণৰ প্ৰভাৱ পেলাব আৰু বেয়াৰ দিশে গৈ আছে এইটো বুজি পাব স্যাৰ এটা জনজাতি আগবঢ়াব হ'লে তেওঁলোকৰ ইউথবোৰ ফাৰ্ষ্টত আগবাঢ়িব লাগিব আৰু ইউথক আগবঢ়াবৰ কাৰণে আপুনি যিটো কথা ক'লে যে 100 কৰোৰৰ বাজেট দিয়া হৈছে সেইটো কি ক্ষেত্ৰত ইনভেষ্ট কৰা হ'ব আটাইতকৈ বেছি যিটো হ'ব এইটো স্কিল ডেভেলপমেণ্ট আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যনত বেছি খৰচ হ'ব কিন্তু গুৰুত্বটো স্কিল ডেভেলপমেণ্টত দিয়া হ'ব আৰু স্কিল ডেভেলপমেণ্টৰ কাৰণে আমাৰ অলপ ইনফ্ৰাষ্ট্ৰাকচাৰো বনাব লগা আছে আমি এতিয়াও এইটো পৰিকল্পনা অলমষ্ট ড্ৰাফটত আছে ফাইনেল হ'ব বাকী আছে আমি ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰিব লাগিব বহুত ডাঙৰকৈ নহ'লেও যিহেতু আমাৰ ভাৰত চৰকাৰৰো কিছুমান আঁচনি আছে তাৰ লগত সংগতি ৰাখি স্কিল ডেভেলপমেণ্টটো আমি কৰিব লাগিব স্কিল ডেভেলপমেণ্ট কৰি তাক এই মানুহজন স্কিলড হোৱাৰ পিছত তাক কেনেকৈ এমপ্লয়মেণ্ট দিব পৰা যায় গভৰ্ণমেণ্ট এইড হিচাপে ফাইনেন্সিয়েল হেল্প হিচাপে এইটোৰ ওপৰত আমাৰ পুৰা পৰিকল্পনাটো অলমষ্ট ফাইনেল হৈছে আৰু অতি শীঘ্ৰে BTCৰ ইউথে গম পাব যে আমাৰ পৰিকল্পনা কেনেধৰণৰ আৰু তাৰ কাৰণে আমাৰ যি 100 কোটি বাজেট ধাৰ্য কৰা হ'ব প্ৰথম বাজেটত এইটো মানে ফাইনেল হয়তো তাতকৈ বেছি হ'ব পাৰে হাগ্ৰামা ডাঙৰীয়াই আমাক স্পষ্টভাৱে কৈছে যে এইটো দৰকাৰ হ'লে আমি আৰু অলপ বঢ়াম তাৰ মানে কেনেকৈ কৰা হ'ব ছাপ'জ কোনোবা আমাৰ ইউথ চবেইতো চাকৰি নাপায় বা গভৰ্ণমেণ্ট জব হওক বা প্ৰাইভেট জবতে হওক চবেই ইনভলভ হ'ব নোৱাৰে আৰু চবেই হোৱাটো উচিত নহয় এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট হ'ব লাগে আজিৰ যুগত আৰু এণ্টাৰপ্ৰিনাৰ হিচাপে ডেভেলপ হ'বৰ কাৰণে এণ্টাৰপ্ৰিনাৰশ্বিপ BTC অঞ্চলত ডেভেলপ হ'বৰ কাৰণে প্ৰথমেই কাম হ'ব অলৰেডি কিছুমান ব্যক্তিয়ে কাম কৰি আছে স্মল স্কেলত তাক কেনেকৈ লাৰ্জ স্কেল কৰিব পৰা যায় যেনে ড্ৰেগন ফ্ৰুটৰ খেতি কৰি আছে তেওঁ যদি গভৰ্ণমেণ্টৰ পৰা অলপ ছাপোৰ্ট পায় তেওঁৰ এইটো আৰু বাঢ়িব ঠিক তেনেকৈ কোনোবাই লেয়াৰ ফাৰ্ম খুলিছে কোনোবাই মীন পালন কৰি আছে যদি তেওঁলোকক আৰু ফাৰ্দাৰ ছাপোৰ্ট লাগে অলপ স্কেলটো আপ কৰিবৰ কাৰণে তাৰ কাৰণে খৰচ কৰা হ'ব আৰু ষ্টাৰ্ট আপ কিছুমান যেনে কিছুমানে কাম কৰিম বুলি সম্পূৰ্ণ তেওঁৰ দক্ষতা আছে কেপাচিটি আছে কিন্তু পইচাৰ অভাৱত তেওঁ কেপিটেলৰ অভাৱত তেওঁ খুলিব পৰা নাই তেতিয়াহ'লে আমি কেপিটেল দিব লাগিব কেপিটেল দিয়াৰ আগত সেই মানুহজনক কেপিটেলটো দিলে তেওঁ ইউজ কৰিবৰ কাৰণে তেওঁ এলিজিবল হয়নে নহয় এইটো ডেফিনেটলি চাব লাগিব আৰু যদি কাৰোবাৰ ইচ্ছা আছে এলিজিবিলিটি অহা নাই তাৰ কাৰণে ট্ৰেইনিং দিব লাগিব স্কিলটো দিব লাগিব
সেই হিচাপত আমি এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণেই মেজৰ যিটো আমাৰ বাজেট হ'ব 100 কোটিৰ খৰচ কৰা হ'ব, বাকী স্কিল দিবৰ কাৰণে খৰচ কৰা হ'ব, আৰু বিউৰক্ৰেচিত খোৱাবৰ কাৰণে ল'ৰা ছোৱালী, শিক্ষিত ল'ৰা ছোৱালী বিউৰক্ৰেচিত ইনভলভ হ'বৰ কাৰণে বা বিভিন্ন ধৰণৰ চাকৰি ল'বৰ কাৰণে যিখিনি ট্ৰেইনিং হওক, কোচিং হওক, এইখিনি দিয়াৰ কাৰণেও আমাৰ সেই 100 কোটিৰ পৰা খৰচ কৰা হ'ব। তো বেচিকেলি ইউথ, আমাৰ এজ লিমিটটো আমি যিটো কৰিছোঁ এজ কেটেগৰী 18 পৰা 40 লৈকে যিটো কেটেগৰী, এই কেটেগৰীৰ ব্যক্তিসকলক, যুৱক যুৱতী হওক, ইউথ, তেওঁলোকক এই প্ৰগ্ৰামটোৰ আণ্ডাৰত সন্নিৱিষ্ট কৰি এমপ্লয়মেণ্ট জেনেৰেশ্যন কেনেকৈ কৰিব পাৰি তাৰ কাৰণে কাম কৰা হ'ব। নিশ্চয় স্যাৰ। আপুনি কেইদিনমান আগতে যেটো BTCৰ UPPL দিয়া বাজেটৰ ওপৰত স্পিচ দিছিলে, সেইটো বৰ্তমান সময়ত বহুত বিতৰ্কিত হৈছে। সেইটো আপুনি যেটো কৈছে যে এইটো এটা ফাংফুং কপি পেষ্ট টিমলেছ বাজেট, সেইটো কি? হয়, আৰু মই এই যিটো প্ৰমোদ বড়ো ডাঙৰীয়াই এইবাৰ 25-26ৰ যিটো বাজেট BTCৰ, এই বাজেটটোক কপি পেষ্ট বাজেট বুলি কৈছোঁ, আৰু ফাংফুঙো বুলি কৈছোঁ, আৰু টিমলেছ বাজেট বুলি কৈছোঁ। আৰু এইটো মই আপোনাক এইকাৰণে কৈছিলোঁ, মোৰ লগত বাজেটৰ কপিটো আছে, আপোনাক দেখাওঁ, কাৰণ এইকেইটা এতিয়া আৰু আছে ভালেখিনি তথ্য মোৰ গাড়ীত সদায় থাকে, মই লৈ আহোঁ। এইটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া 2025-26ৰ বাজেট। ইয়াতে মানে পইচাৰ হিচাপখিনি আছে, কোনটো ডিপাৰ্টমেণ্টত কিমান টকা আহিব। আৰু এইটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো স্পিচ, বাজেট স্পিচ দিছিল, ভাষণ দিছিল, এই কপিটো হয়। মানে এই দুটা যেতিয়া আমি অধ্যয়ন কৰিলোঁ, আৰু আমাৰ অপজিশ্যনৰ লিডাৰ হওক, চবৰ লগত যেতিয়া আমি আলোচনা কৰিলোঁ আৰু চালোঁ, ভালকৈ অধ্যয়ন কৰিলোঁ, দেখিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়া এই বাজেট স্পিচ আৰু এইটো যিটো বাজেট, তাৰ লগত কোনো ধৰণৰ সংগতি নাই। তেওঁ জাষ্ট ভাষণ যেনেকৈ তেওঁ দিয়ে, তাৰ চহী মানুহ ক'বই বাৰু, কিন্তু তেওঁ যেনেকৈ কৈছে তেনেকৈ ইয়াৰ লগত কোনো ধৰণৰ সংগতি নাই। এইটো ক'ব লাগে দেখি কৈছে। আৰু তাত বহুত এক্সাম্পল আছে, গোটেই এইটো যোনে পঢ়িব তেওঁৱে গম পাব যে এইটো খালি কোৱা কথা। এই কোৱা কথাখিনি যদি পঢ়িব লাগে, তেতিয়াহ'লে সেইখিনি বস্তু ইয়াতে ৰিফ্লেক্ট হ'ব লাগিব। ছাপ'জ তেওঁ কৈছে অমুক কামটো কৰিম, বড়োলেণ্ড পিগ মিছন কৰিম। যদি বড়োলেণ্ড পিগ মিছন কৰিম বুলি কৈছে, তেতিয়াহ'লে ইয়াতে পিগ মিছনৰ কাৰণে পইচা ধৰিব লাগিব। আৰু বাজেট স্পিচত তেওঁ এইটো কথা কোৱা নাই যে ইমান কোটি টকা পিগ মিছনৰ কাৰণে ধৰা হৈছে, ইমান কোটি টকা অমুক কাৰণে ধৰা হৈছে, ইমান কোটি টকা তমুক কাৰণে ধৰা হৈছে, এইটো নাই, খালি ভাষণবাজি। আৰু এইটো যিটো লিখা আছে, এইটো আপুনি যদি চাই, ইয়াতে যিবিলাক এমাউণ্ট ধৰা হৈছে, এইবিলাক যোৱাবাৰৰ যিটো বাজেট আছিল 24-25, সেইটোকে কপি কৰি ইয়াতে পেষ্ট কৰি দিছিল। তেওঁ যদি এইবাৰ কিবা বেলেগ কৰিব খুজিছিল, তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টটো সেই বেলেগ বস্তুটো মেনশ্যন থাকিব লাগিছিল। নাই, যোৱাবাৰ যিমান পইচা ধৰা হৈছিল, ইমান পইচাই ধৰা হৈছে। এইটোতো আপোনাৰ ইয়াতে আছে চাই, এগ্ৰিকালচাৰত যোৱাবাৰ 2694 লাখ, এইবাৰো 2694 লাখ, ৱাটাৰ ৰিচোৰ্চত 2945 লাখ, এইবাৰো 2945 লাখ। তো 24-25ৰ লগত 25-26ৰ এমাউণ্টবিলাক ছেম আছে, তেতিয়াহ'লে তেওঁ কি পৃথক কৰিব? তো এইটো কোনো লিংক নাই। আৰু যিহেতু যোৱাবাৰৰ বাজেট এইবাৰ জাষ্ট কপি কৰিছে, এইকাৰণে এইটো কপি পেষ্ট বাজেট বুলি কৈছোঁ। ঠিক আছে, ফাংফুং বাজেট মানে যিটো এই বাজেট স্পিচৰ আপোনাৰ লাষ্টত চাক এটা পেজ আঠা লগাই দিছিলে, যিটো বাজেটৰ সাৰাংশ, যে এইবাৰ ইমান টকা আহিব, ইমান টকা খৰচ কৰিম, এইটোৱে বাজেট। এই বাজেট সেই মেইন সাৰাংশটো ইয়াতে পেষ্ট কৰি দিছে, আঠা লগাই দিছে। সেইকাৰণে মই কৈছোঁ এইটো ফাংফুং বাজেট। আৰু টিমলেছ বাজেট মানে এটা ভাল বাজেট যদি বনাব লগা হয়, এটা ডাঙৰ টিমে কাম কৰিব লাগিব। এইটো বিউৰক্ৰেটছ থাকিব লাগিব, তেওঁ পলিটিকেল ছেক্ৰেটাৰী বা পলিটিকেল এডভাইজাৰ্ছ থাকিব লাগিব, তেওঁ কি কৰিব বিচাৰিছে সেইটো তেওঁলোকৰ আগত প্ৰকাশ হ'ব লাগিব, গোটেই টিমে বুজি পাব লাগিব যে প্ৰমোদ বড়ো ডাঙৰীয়া কোনফালে যাব খুজিছে, আৰু তাৰ ওপৰত আধাৰ কৰিহে এটা বাজেট হ'ব। এই বাজেটটোত এইবিলাক নাই, কপি পেষ্ট কৰি দিছে। আনকি এই আঠা লগোৱা ছিষ্টেমটোৱে বুজাই দিছে কিমান ফাংফুং বাজেট। তো এইবিলাক হ'ল তেওঁৰ বাজেটৰ মানে অৱস্থা। সেইকাৰণে ফাংফুং বাজেট বুলি কৈছোঁ, কপি পেষ্ট বাজেট বুলি কৈছোঁ, আৰু টিমলেছ বাজেট বুলি কৈছোঁ। তাৰ উপৰি তেওঁ যে ভিজন ডকুমেণ্ট কোৱাহে থাকে, মইতো তেওঁক ভিজনলেছ ব্যক্তি বুলিহে ভাবোঁ। একমাত্ৰ ক্ষমতা
আৰু শাসনটো কেনেকৈ ধৰি ৰাখিব পাৰে তেওঁৰ ঔকাদত সেইটোতে জানে, তাৰ বাহিৰে তেওঁ একো নাজানে। তেওঁ কমিউনিটিক লৈ বিৰাট ডাঙৰ খেল খেলি আছে। চাব, তেওঁ সদায় মুখত কয় BTCত 26টা কমিউনিটি আছে বুলি কয়। আজিকালি ভিজন ডকুমেণ্ট বুলি এটা কিতাপ লিখি তেওঁ য'তে ত'তে খালি 26টা কমিউনিটি বুলি কয়। আৰু এই বাজেট স্পিচত তেওঁ সেইটো লিখিছে 26টা কমিউনিটি। কিন্তু ইয়াতে 26টা নাই, এইটো চাই 25টাহে আছে। 26টা কমিউনিটি বুলি কয়, 25টাৰ নাম কিয় লিখিছে? তো আৰু এটাৰ নাম কিয় লিখা নাই? তাতে বুজি পা তেওঁ কোন ডিৰেকশ্যনত যাব খুজি আছে। তাৰ উপৰি যি 26টা নহয়, যি এতিয়া 25টা লিখিছে, এই 25টাৰ যেতিয়া আপুনি কমিউনিটিবিলাক চাব ন, বহুত কনফিউজিং। কমিউনিটি কেটেগৰাইজেশ্যন তেওঁ কি আধাৰত কৰিছে এইটো স্পষ্ট নহয়। যদি 6 শিডিউলৰ আধাৰত কৰিছে তেতিয়াহ'লে ট্ৰাইবেল আৰু নন ট্ৰাইবেল। যদি লেণ্ড এণ্ড ৰেভিনিউ এক্টৰ আণ্ডাৰত কৰিছে তেতিয়াহ'লে প্ৰটেক্টেড ক্লাছ, নন প্ৰটেক্টেড ক্লাছ। যদি আইডেণ্টিটিৰ আধাৰত কৰিছে তেতিয়াহ'লে মাল্টিপল এথনিক আইডেণ্টিটিৰ কমিউনিটি আছে। যদি সংবিধানৰ আধাৰত কৰিছে তেতিয়াহ'লে ক্লাছেছ আছে, কেটেগৰিজ আছে, শিডিউল কাষ্ট, শিডিউল ট্ৰাইব, OBC, MOBC এনেকৈ আছে। তেওঁ কোনটোৰ আধাৰত কেটেগৰাইজ কৰিছে? যদি তেওঁৰ কোনো কেটেগৰাইজেশ্যনৰ কোনো আধাৰ নাই তেতিয়াহ'লে সেইটোৱেই প্ৰতিপন্ন হৈছে, কোনো আধাৰ নাই। যেনে SC কমিউনিটি বুলি এটা কমিউনিটি তেওঁ লিখিছে। SCটো হ'ল এটা ক্লাছ, কনষ্টিটিউচনেল কেটেগৰী। SC শিডিউল কাষ্ট। SC কমিউনিটিৰ আণ্ডাৰত BTCতে মাল্টিপল কমিউনিটিজ আছে। সূত্ৰধৰসকল আছে, বেংগলী আছে, কৈবৰ্তসকল আছে, আদিবাসীসকলৰ ভালেকেইটা কমিউনিটি SC কেটেগৰীত পৰে। এতিয়া চাওক, সূত্ৰধৰ কেটেগৰী আছে ইয়াতে, SC কমিউনিটিও আছে, বেংগলী বুলিও আছে, আৰু আদিবাসী বুলিও বেলেগকে আছে। তো এইটো তেওঁ কি আধাৰত কমিউনিটি কেটেগৰাইজ কৰিছে? মাইনৰিটি বুলি ক'লে আমাৰ BTCৰ মাইনৰিটিত যদি কমিউনিটিৰ আধাৰত যায় তেতিয়াহ'লে ঠিক আছে, ইয়াতো লিখি দিলে তেওঁ কি গৰিয়া, দেশী, জোলহা লিখি দিলে, আৰু লাষ্টত এটা কমিউনিটিৰ নাম দিলে মুছলিম বুলি এটা কমিউনিটি। মুছলিমটো হ'ল ধৰ্মীয় পৰিচয়, এইটোতো এথনিক আইডেণ্টিটি নহয়। তো মুছলিম বুলি তেওঁ লিখি দিলে। তো ভাবি চাওক তেওঁৰ মিছকনচেপশ্যন কিমান। এটা কমিউনিটিৰ নাম কি লিখিছে? ঠিক আছে, তেওঁ আদিবাসী বুলি কওক। আদিবাসীটো এটা বেলেগ ধৰণৰ শব্দ। আজিৰ তাৰিখত যিখিনি আদিবাসী ব্যক্তি আছে, যিখিনি বিশেষকৈ চাহ বাগানত কাম কৰে আৰু লগতে গাঁৱতো থাকে, তেওঁলোকক আদিবাসী বুলি ক'লেও মানে তেওঁলোকে বিচাৰে, আৰু কিছুমানে তেওঁলোকৰ ট্ৰাইব বুলি কোৱাটো বিচাৰে। তেওঁলোকৰ নিজৰ মাজতে এতিয়া ভালেখিনি পৰ্যালোচনা চলি আছে যে একচুৱেল আইডেণ্টিটিটো কি হ'ব। তাৰ আগতে প্ৰমোদ বড়ো ডাঙৰীয়াই বেলেগ ধৰণে ভগাই দিলে এই কমিউনিটিটো। তো এইবিলাকতো বিভাজনৰ ৰাজনীতি। যে আদিবাসীৰ ভিতৰত এটা কমিউনিটিৰ নাম লিখিছে আদিবাসী আছা। আছাটো হ'ল এটা ছাত্ৰ সংগঠন। আদিবাসী আছা বুলি কয়, এইটো কি কমিউনিটি? আৰু তেওঁ কি ইণ্টেনশ্যন লৈ এইটো কমিউনিটি তেওঁৰ বাজেট স্পিচ মানে এছেম্বলিত তেওঁ উত্থাপন কৰিছে? তো এইবিলাক ভয়ানক কথা। তেওঁ আদিবাসীসকলক কি বিভাজন কৰিব খুজিছে নেকি? আদিবাসী আছা, আদিবাসী চাওৰা, মুণ্ডা, আদিবাসী ভূমিজ, আদিবাসী প্ৰজা, এনেকৈ তেওঁ বাজেট স্পিচত ভাগ কৰিছে, বিভাজনৰ ৰাজনীতি। তো এইবিলাক হ'ল অৱস্থা প্ৰমোদ বড়ো ডাঙৰীয়াৰ মিছকনচেপশ্যন মানে এনেকুৱা কমিউনিটিৰ ওপৰত। তো এনেধৰণে মই ভাবোঁ তেওঁ কেতিয়াও কমিউনিটি ডেভেলপমেণ্ট তেওঁ কৰিব নোৱাৰে। ৰাদাৰ তেওঁৰ ইণ্টেনশ্যনটোহে মানে প্ৰব্লেমেটিক। মই ক'লোঁ ন, 26টা কমিউনিটিৰ কথা কৈ 25টা কমিউনিটিৰহে নাম লিখিছে ইয়াতে। তো তেওঁৰ ইণ্টেনশ্যনটো ক্লিয়াৰ নহয়, আৰু নামবিলাক কি কৰিছে। স্যাৰ, আৰু এতিয়া দেখা যায় যে বৰ্তমান সময়ত BTCৰ উন্নয়নৰ মাজত যিটো বাধা, সেইটো হ'ল বহুত লাৰ্জ এমাউণ্টত কাৰাপশ্যন হৈ আছে তলে তলে। এইবোৰ কাৰাপশ্যনক কেনেকৈ কৰিব পাৰি, প্ৰতিৰোধ কৰিব পাৰি? প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰত কৰাপশ্যন এইটো লেভেলত পাইছে মানে যিটো কল্পনা কৰিব নোৱাৰি। ইচ এণ্ড এভৰি লেভেলত এক্সটেনচিভ কমিশ্যন ঘোষ চলিছে, চবেই জানে। চাকৰি দিয়া পদ্ধতিত ডুপ্লিকেচি চলি আছে। ৰিচেণ্টলি টিচাৰসকলক যি এমপ্লয়মেণ্ট দিছিল তাতে বহুত কাট অফ মাৰ্ক যিসকলে পাব লাগিছিল তেওঁলোকে পোৱা নাই। তেওঁলোকে আমাক জনাইছে, আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। 99ৰ যিটো এপইণ্টমেণ্ট হৈছে
সবকে এপইণ্টমেণ্ট কৰা নাই এটা সৰু কেইজনমান মানুহক কৰিছে 99ৰ হেৰি এপইণ্টমেণ্টটো আৰু 99ৰ এপইণ্টমেণ্টৰ যদি আপুনি সাংবাদিকসকলক মই কৈছোঁ যে আপোনালোকে লিষ্টটো গম পাব এই লিষ্টটোত প্ৰমোদ বড়োৰ নিকট আত্মীয় কেইজনৰ নাম আছে ওলাই যাব তেতিয়া গম পাব কি ধৰণে কি ইণ্টাৰেষ্টত চাকৰি দিছে আৰু সিন্ডিকেট ৰাজ যেটো চলিছে এইটো আপোনাৰ শ্ৰীৰামপুৰত হওক বালিৰ মহলত হওক পাথৰৰ মহলত হওক এক্সটেনচিভ লেভেলত সিন্ডিকেট চলিছে এনেকুৱা অৱস্থা পাথৰ মহল বালিৰ মহলবিলাকে মহল চলাব পৰা নাই বন্ধ হৈ গৈছে আৰু ঢাক ঢোল পিটাটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ চৰিত্ৰত ৰূপান্তৰিত হৈছে তেওঁলোকে পাব্লিকৰ লগত ৰিলেটেড একো কাম নকৰে কিন্তু ঢাক ঢোল বজাই পুৰা তেওঁলোকে বহুত বেছি খৰচ কৰিছে পইচা আপোনালোকে নলেজ ফেষ্টিভেলৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে এই ঢাক ঢোল বজোৱাত প্ৰমোদ বড়ো ডাঙৰীয়াই ইমান টকা যে খৰচ কৰি আছে পাব্লিকে তাৰ উত্তৰ দিব কাৰণ পাব্লিকক ৰিলেটেড দলং লাগে ৰাস্তা লাগে এইবিলাক কাম বাদ দিছে ঘৰ লাগে আৰু বহুত মানুহক যি আগতে গ্ৰান্ট চিমেট দিয়া হৈছিল বেনিফিচিয়াৰী দিব লাগিছিল বিটিচি চৰকাৰৰ ফালৰ পৰা এইবিলাক দিব পৰা নাই যিবিলাক বেনিফিচিয়াৰী স্কিম অসম চৰকাৰে লৈছে ভাৰত চৰকাৰে লৈছে সেই স্কিমবিলাককে প্ৰমোদ বড়ো ডাঙৰীয়াৰ দলে আৰু তেওঁৰ কৰ্মকৰ্তাসকলে প্ৰচাৰ চলাইছে প্ৰমোদ বড়োৰ নিজাববীয়া কোনো ধৰণৰ কাৰ্য গ্ৰাউণ্ডত নাই তেওঁৰ যিবিলাক কাৰ্য এইবিলাক আকাশত উৰি আছে মানে আপুনি চাব পাৰে তেওঁ প্ৰগ্ৰাম আজিকালি দিল্লীতহে পাতে বিটিচিত নাপাতে মানে ইমান উৰিছে তেওঁ আজিকালি বিটিচিত প্ৰগ্ৰাম কৰা আগতে বিটিচিত প্ৰগ্ৰাম কৰিছিল এতিয়া বিটিচিত প্ৰগ্ৰাম কৰা বাদ দি তেওঁ ইণ্টাৰনেশ্যনেল লেভেলত তেতিয়া প্ৰগ্ৰাম কৰা আৰম্ভ কৰিছে এইবিলাক পইচা আৰু সেই প্ৰগ্ৰামবিলাকত ইয়াৰ পৰা মানুহ ভাড়া কৰি লৈ যায় তাতে প্ৰগ্ৰামবিলাক পাতি আছে আজি UPPL দলৰ যিমান নেতা আছে এইবিলাকক এয়াৰ টিকেট কৰি দিব চৰকাৰী পইচা দিল্লীত যাব প্ৰগ্ৰাম পাতিব এনজয় কৰিব এইবিলাক হৈছে গোৱাত যাব তো এনেধৰণে পইচাবিলাক যাই আছে তো এইবিলাক পইচাৰে এই কোটি কোটি টকাৰে যদি কাবাৰ দলং বনাই দিলে হয় কাবাৰ ঘৰৰ আগৰ ৰাস্তা বনাই দিলে হয় কাবাক ঘৰ বনাই দিলে হয় কাবাক কোনবা ছাত্ৰ ছাত্ৰীক টকা লাগিছে হায়াৰ এডুকেশ্যনৰ কাৰণে গ্ৰান্ট চিমেট দিলে হয় তেতিয়া কোনবা বেমাৰ হৈছে বেমাৰ হোৱা মানুহক যদি চিকিৎসাৰ কাৰণে সহায় কৰিলে হয় কোনোবাই তীৰ্থযাত্ৰা কৰিব খুজিছে হজ যাত্ৰা কৰিব খুজিছে তেওঁলোকক যদি সহায় কৰিলে হয় তেতিয়া হলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ গ্ৰাউণ্ডৰ লগত কানেকশ্যন থাকিল হয় আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ গ্ৰাউণ্ডৰ লগত কোনো কানেকশ্যন নাই তেওঁ আকাশত উৰি আছে তো উৰি থাকক তেওঁ যদি ভাবিছে উৰিয়ে তেওঁ পৰৱৰ্তী চিফ হ'ম বুলি ভাবিছে তেওঁলোকে উপায় নাই কিন্তু আমাৰ স্থিতি স্পষ্ট আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া একেবাৰে গ্ৰাউণ্ডত থকা মানুহ তেওঁ আজিৰ তাৰিখতো ৰাইজক লগ ধৰি আছে যাক যেনেকে পাৰে সহায় কৰি আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া গ্ৰাউণ্ডৰ ভূমি লেভেলৰ নেতা হয় প্ৰত্যেকজন মানুহৰ অন্তৰত থকা নেতা হয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ গ্ৰাউণ্ড বেছ নাই তেওঁ আকাশত উৰি আছে আৰু ক'বাত কেনেকে তেল চেল মাৰি ইফালে সিফালে দিল্লী দিছপুৰ ছিংগাপুৰ নাগপুৰ এইবিলাকত যদি তেল মাৰি ফেলে তেওঁ পৰৱৰ্তী চিফ হ'ব পাৰে নেকি এইটো প্লেনত তেওঁ কৰি আছে স্যাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সদায় কৈ থাকে যে তেওঁৰ দিনতহে বিটিচিত শান্তি প্ৰতিষ্ঠা হৈছে আৰু বিগত 17 বছৰ BPFৰ সময়ত শান্তি নাছিলে বিটিচিত এইটো বিষয়ে আপুনি কি ক'ব স্যাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এই যিটো ভাষ্য দিয়ে এইটো তেওঁ নিজৰে পৰিপন্থী আৰু লগতে এই ভাষ্যটোৰ দ্বাৰা তেওঁ বড়ো জাতিৰ যিবিলাক শ্বহীদ যিবিলাকে জাতিৰ কাৰণে প্ৰাণ আহুতি দিছে বিভিন্ন বেলেগ বেলেগ ক্ষেত্ৰত থাকি এই সকলোকে তেওঁ অপমান কৰা নাই মানে এই ক্ৰেডিটটো তেওঁ অকলে লৈ ফেলে বিটিচি অঞ্চলৰ শান্তি প্ৰতিষ্ঠাৰ ক্ৰেডিট তেওঁ অকলে ল'ব খুজি ইমান বছৰে দি আজি 80s পৰা এতিয়ালৈকে যিমান শ্বহীদ হৈছে এই শ্বহীদ বিলাকক তেওঁ অপমান কৰা বুজায় কাৰণ তেওঁ সকলো শ্বহীদক তেওঁ নেতৃত্ব দিয়া নাছিল বিভিন্ন শ্বহীদ NDBত থাকিও হৈছে বিভিন্ন শ্বহীদ BLDত থাকিও হৈছে বিভিন্ন অজনজাতি নন বড়ো বা বড়ো যিবিলাক নহয় তেওঁলোকৰ বহুত মানুহ শ্বহীদ হৈছে আৰু এই তেওঁলোকৰ শ্বহীদ আৰু তেজৰ বিনিময়ত
আজিৰ তাৰিখত বিটিচিত এটা পৰিৱেশ আৰু পৰিস্থিতি স্থাপিত হৈছে। এই ক্ৰেডিটটো যদি প্ৰমোদ বড়ো ডাঙৰীয়াই অকলে ল'ব খোজে তেতিয়াহ'লে এইটোত তেওঁ বহুত ডাঙৰ মানে এই শ্বহীদসকলক অপমান কৰা হৈছে, লগতে ভুক্তভোগীকক অপমান কৰা হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাতত এনেকুৱা যাদুৰ লাখুটি নাই বা এনেকুৱা বহুত ডাঙৰো কাম কৰি অহা নাই যে তেওঁ ক্ৰেডিটটো ল'ব। চুক্তি হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ চুক্তিতকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চুক্তি লেভেলটো বহুত ওপৰত। কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চুক্তিয়ে একেবাৰে সংবিধানত বা আইনৰ জৰিয়তে অসম্ভৱ কামকো সমাধান কৰা হৈছে কৰিছে তেওঁ। এমেণ্ডেড 6 শিডিউল আৰু যি 6 শিডিউল আগতে হিলছ এৰিয়াত আছিল তেওঁ জনগাঁথনিৰ ছাপোৰ্ট নাথাকাৰ পিছতো তেওঁ BTC অঞ্চলত এটা 6 শিডিউলৰ ভিতৰৰ অঞ্চল বনাব পাৰিছিল BTAD নাম লৈ। 1 নম্বৰ এইটো বহুত ডাঙৰ কাম, এইটো বেলেগৰ দ্বাৰা সম্ভৱ নহয় মানে যিটো কাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিছে। আজিৰ তাৰিখতো বহুত অঞ্চলে এনেকুৱা আন্দোলন য'ত চলি আছে সেইবিলাকক সমাধানৰ পথ উলিওৱাৰ এটা ৰাস্তা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দেখুৱাইছে। আৰু অকল সংবিধানৰ 6ষ্ঠ অনুসূচী নহয়, হাগ্ৰামা মহিলাৰীয়ে 2003 চুক্তিৰ দ্বাৰা সংবিধানৰ 2টা অনুসূচী সালসলনি কৰিছে। দ্বিতীয়টো অনুসূচী হ'ল 8 শিডিউল, সংবিধানৰ 8ম অনুসূচী য'ত ভাষাবিলাক থাকে সেই ভাষাৰ লিষ্টত বড়ো ভাষাৰ সোমাব পাৰিছিল। তাৰমানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সংবিধানৰ 2টা অনুসূচী সালসলনি কৰিছিল তেওঁৰ চুক্তিৰ দ্বাৰা। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কেইটা অনুসূচীটো বাদেই দিয়ক, কেইটা শব্দ, এটা শব্দ তেওঁ সলনি কৰিব পাৰিছে নেকি ভাৰতবৰ্ষৰ সংবিধানত? নাই পাৰা। তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শান্তিৰ কাৰণে যিখিনি কাম কৰিলে সেইটোক তেওঁ নালিফাই কৰি তেওঁ শান্তিৰ ক্ৰেডিটটো তেওঁ ল'ব খুজিলে হ'ব নেকি? আমি 90sত জন্ম হোৱা ব্যক্তি হিচাপে আমি ফেচবিলাক দেখিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ নিচিনা আমাতকে পূৰ্বজসকলক তেওঁ ঠগাব নোৱাৰে এইবিলাক কথাৰ দ্বাৰা। ভুক্তভোগীটো আমি চবেই হৈছোঁ ন। তাৰ পিছত কেনেকে 2003 পিছত BTADৰ এই অঞ্চলটোৰ কি ধৰণৰ ডেভেলপমেণ্টৰ কাম কাজ হ'ল, কি ধৰণে চেঞ্জ হ'ল, ৰাস্তা ঘাট দলং হ'ল, এইবিলাক আমি দেখিছোঁতো। আমিও মোৰ ঘৰ আটাৰিখাট টংলাৰ আৰু উত্তৰ একদম ভূটান পাহাৰৰ ওচৰত, তাৰ পৰা মঙ্গলদৈলৈকে আমি চাইকেল চলাই যাই পাইছোঁ। বানপানীত আমি দুটা নদী গামোচা পিন্ধি পাৰ হৈ বাছত উঠি ফেলে আমি পঢ়িবলৈ গৈ পাইছোঁ। তো আমাৰ জেনেৰেশ্যনক তেওঁ এইবিলাক তথ্যৰে তেওঁ মানে চলাব নোৱাৰে, চল কৰিব নোৱাৰে আমাৰ লগত। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অহাৰ পিছত কেনেকে শুক্লাই নদীৰ ব্ৰিজ হওক, গীতিবাৰী নদীৰ ব্ৰিজ হওক, দলং হ'ল, ৰাস্তা হ'ল, এইবিলাক আমি দেখিছোঁ। গতিকে এই যিটো ক্ৰেডিট তেওঁ শান্তিৰ ক্ৰেডিট ল'ব খুজি আছে এইটো ভুল। শান্তিও কেনেকে আহিছিল আমি দেখিছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেতিয়া চলাই আছিল চুক্তি কৰি আহি ডেভেলপমেণ্ট পেকেজ লৈ আহি ডেভেলপমেণ্টৰ কাম কাজ যেতিয়া কৰি আছিল BTC অঞ্চলত, প্ৰমোদ বড়ো ডাঙৰীয়াই সেই আন্দোলন কৰি আছিল তেতিয়া ডিভাইড আছাম 50-50 বুলি, নো বড়োলেণ্ড নো ৰেষ্ট। এইবিলাক কাৰ ভাগ্য? এইবিলাকতো প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভাষ্য। তেওঁহে ৰেল অৱৰোধ কৰিছিল। যেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিফ হয় BTCত ক'ত ৰাস্তা বনাব লাগে, ক'ত স্কুল বনাব লাগে, ক'ত কি ডেভেলপমেণ্টৰ কাম কাজ কৰিব লাগে, যেতিয়া হাগ্ৰামা মহিলাৰী এইবিলাক প্লেনিং কৰি আছিল আৰু কাম কৰি আছিল, সেইখিনি টাইমত অশান্তি কৰি থকা মানুহটো প্ৰমোদ বড়ো ডাঙৰীয়া আছে। নো বড়োলেণ্ড নো ৰেষ্ট চুলি খুৰাই লৈছিল, ৰেল অৱৰোধ কৰিছিল, আৰু NDAP আছিল চিজফায়াৰত। NDAPও কিবিলাক কৰিছিল আমি দেখিছোঁ। তো গতিকে এই যিখিনি পেৰিয়ডত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শান্তি লৈ শান্তি প্ৰতিষ্ঠাৰ হৈ কাম কৰি আছিল, তেতিয়া এই প্ৰমোদ বড়ো ডাঙৰীয়া হতে একেলগে লগ লাগি এই অঞ্চলটোত অশান্তিৰ সৃষ্টি কৰি আছে। আৰু আজি তেওঁ এই চকীখন পাইছে, গাদীখন পাইছে, এতিয়া তেওঁ মানে শান্তিৰ দূত। এইটো আমি মানি নলওঁ নহয়, এইটো তেওঁ ক'ব পাৰে এইবিলাক। আমি মানি নলওঁ, ৰাইজে মানি নলয়। আৰু সাংবিধানিকভাৱে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো কাম কৰিছে সেইটো লেভেলো BTCৰ ৰাইজে জানে। এটা অঞ্চল সৃষ্টি কৰি, কমপ্লিট এডমিনিষ্ট্ৰেশ্যন সৃষ্টি কৰি চলোৱা, ডেভেলপমেণ্টৰ কাম কাজ কৰা, এইবিলাক সহজ কাম কৰা নহয়। প্ৰমোদ বড়ো ডাঙৰীয়াই এটা নতুন কাম কি কৰিছে দেখাকচোন। আজি বাক্সাৰ
ৰিজাল্ট ভাল হৈছে হায়াৰ ছেকেণ্ডেৰী আমি যথেষ্ট সুখী হৈছোঁ আৰু তেওঁলোকক শুভেচ্ছা দিছোঁ ছাত্ৰ ছাত্ৰীসকলক কিন্তু এইবিলাক ছাত্ৰ ছাত্ৰীয়ে ক'ত পঢ়িছে হাগ্ৰামা মহিলাদী ডাঙৰীয়াই বনোৱা হায়াৰ ছেকেণ্ডেৰীটো পঢ়িছে স্কুলত পঢ়িছে প্ৰমোদ বৰা ডাঙৰীয়াটো বনোৱা নাই এইবিলাক তো ক্ৰেডিটটো তেওঁ আজি ল'লে কেনেকৈ হ'ব নহ'ব নহয় তো এই যেনেকৈ শান্তিৰ ক্ৰেডিট তেওঁ আজি ল'লেও নহ'ব এডুকেশ্যনত যদি কাৰোবাৰ ভাল ৰিজাল্ট হৈছে তাৰ ক্ৰেডিটো প্ৰমোদ বৰা ডাঙৰীয়াই অকলে ল'ব নোৱাৰে তো তেওঁ এইবিলাক অকলে লোৱা চৰিত্ৰবিলাক তেওঁ অকলে খাব খোজা চৰিত্ৰবিলাকতো ৰাইজে গম পাই গৈছে তেওঁ যে কাকো একো দিব নোখোজে কেৱল অকলে নিজৰ পেটত ভৰাব খোজে এইটোতো চবেই বুজি পাইছে তো এনেকুৱা এটা পৰিৱেশত আজিৰ তাৰিখত প্ৰমোদ বৰা ডাঙৰীয়াৰ কথাৰ মানে মানুহে কিমান গুৰুত্ব সহকাৰে লয় এইবিলাকো আমি দেখি আছোঁ কোনো গুৰুত্ব সহকাৰে তেওঁক নলয় তাৰ কাৰণো আছে গতিকে তেওঁ শান্তিৰ ক্ৰেডিটটো তেওঁৰ এটা একদম কমপ্লিটলি অকৃতজ্ঞতা প্ৰকাশ কৰাহে এটা শব্দ যদি তেওঁ ক'ব খোজে তেওঁ বিটিজিত শান্তি আনিছে বুলি স্যাৰ এতিয়া আমি আমাৰ ৰেপিড ফায়াৰ সেশনটো ষ্টাৰ্ট কৰিম য'ত আপোনাক কেইবাগৰাকী ব্যক্তিৰ নাম কম আপোনাৰ মনত তেওঁলোকৰ বিষয়ে কি ভাব আহে সেইটো জনাব প্ৰমোদ বৰাৰ বিষয়ে কি ক'ব খোজে প্ৰমোদ বৰা ডাঙৰীয়াক যদি এটা বাক্যৰে যে মই যদি তেওঁক আজি তাৰিখত ক'ব লগা হয় তেতিয়াহ'লে তেওঁক এটা বাক্যই ক'ম যে তেওঁৰ মুখত এটা পেটত এটা মানে মুখত তেওঁ বেলেগ কয় আৰু পেটত তেওঁ ভাবি থাকে বেলেগ মোৰ এইটো প্ৰমোদ বৰা ডাঙৰীয়াৰ বিষয়ে মই এইখিনি ক'ম বাকী তো বহুত ক'ব লগা আছে তেওঁ কিদৰে ফেইল হৈছে কিদৰে তেওঁ আগবাঢ়ি আছে মই প্ৰমোদ বৰা ডাঙৰীয়াক এৰিছোঁ বহুতে ক'ব খোজে একো নাপালে কিবা নাপালে এনেকৈ নহয় আমাৰ আইডিঅলজিকেল এটা আণ্ডাৰষ্টেণ্ডিং থাকে আৰু আমিও ৰাজনীতিত কিবা এটা কৰিম বুলি আহিছোঁ তো আমিও বিচাৰোঁ ডিৰেকশ্যনটো এনেকৈ হ'ব লাগে যদি কমপ্লিটলি উল্টা ডিৰেকশ্যনত মাৰে তেতিয়াহ'লেতো আমি থাকিব নোৱাৰিম তেনেকৈ ব্যক্তিৰ লগত আৰু প্ৰমোদ বৰা ডাঙৰীয়া চিফ হোৱাৰ লগে লগে পাভলুটি মাৰিছে কমপ্লিট সেইটো মোৰ নিজ চকু দি মই দেখিছোঁ পাভলুটি বুলি অসমীয়াত কয় মানে পাভ মাছে এনেকৈ পালিৰ পৰা উঠি আহি এনেকৈ এক পাল্টি মাৰি দিয়ে এইটো পাভলুটি বুলি কয় প্ৰমোদ বৰা ডাঙৰীয়া এনেকৈ চিফ হৈ এনেকৈ উল্টি দিলে মানে তেওঁ কমপ্লিট অপজিট ডিৰেকশ্যনত গ'ল যাৰ কাৰণে গেপটো বাঢ়িলে আৰু বহুত ডাঙৰ এটা ইছ্যু হৈছিল ভূমিৰ ইছ্যু প্ৰমোদ বৰা ডাঙৰীয়াই মাটি উচ্ছেদৰ নটিচ দি দিলে গোটেই সমস্যাটো আমি বুজি পালোঁ তাৰ কাৰণে অলপ ষ্টেণ্ড দিলোঁ সেইটোতো বহুত বেয়া পালে আৰু ফাইনেলি মই এইবাৰ ছেপ্টেম্বৰ মাহত গছপুলি লগাইছিল ভৈৰৱকুণ্ডত সেইটো মই জাষ্ট এটা কথা কৈছিলোঁ যে প্ৰমোদ বৰা ডাঙৰীয়াকো ডাইৰেক্টলি কোৱা নাছিলোঁ যে কৈছিলোঁ ছেপ্টেম্বৰ মাহত গছপুলি লগোৱাতকৈ 5 মাহ ধৈৰ্য ধৰক এপ্ৰিল মাহত এতিয়া গছপুলি লগালে বৰষুণ দি থাকে গছপুলি বাঢ়ে আৰু বাঢ়েও তো এইটো কওঁতে প্ৰমোদ বৰা ডাঙৰীয়াই মোক এক্সপেল কৰি দিলে পাৰ্টিৰ পৰা সঁচা কথা কোৱাৰ কাৰণে এক্সপেল কৰিলে মোৰ কিবা আপত্তি যে হয় নেকি একো নাই 6 মাহ পঢ়িছোঁ তাৰপিছতহে মই BTF-ত আহিছোঁ দল সলোৱা বুলি বহুতেই কয় মই দল সলোৱা নাই মোক এটা দলৰ পৰা উলিয়াই দিছে সঁচা কথা কোৱাৰ কাৰণে তাৰপিছত মই 6 মাহ বহিছোঁ ৰাইজৰ ইছ্যুবিলাক বুজিছোঁ বুজি ফাইনেলি মই এই ইছ্যুবিলাক সমাধান কৰিব লাগিলে হাগ্ৰামা মহিলাকী ডাঙৰীয়াৰ কমিটমেণ্টবিলাক মই কথা বাৰ্তা পাতি ফেলে হাগ্ৰামা মহিলাকী ডাঙৰীয়াক জইন কৰিছোঁ তো এইটো ধৰণে মানে প্ৰমোদ বৰা ডাঙৰীয়াৰ কথা স্যাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিষয়ে কি ক'ব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকতো বহুত আগৰ পৰা আমি দেখোঁ আৰু ৰাজনীতিৰ ব্যক্তি হিচাপে মোৰো কিন্তু বহুত সন্মান আগৰ পৰা আছিল এতিয়াও আছে তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতিও এটা সন্মান থাকে যিটো মানুহজনৰ কথা ভাবিলে অন্তৰত যিটো সন্মানৰ ভাৱ আহে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিষয়েও ভাবিলে সন্মানৰ ভাৱ আহে অটল বিহাৰী বাজপেয়ীৰ বিষয়েও যদি আমি ভাবোঁ অট'মেটিক এটা সন্মানৰ ভাৱ আহে ঠিক তেনেকৈ মনমোহন সিং ডাঙৰীয়াৰ প্ৰতিও এটা সন্মানৰ ভাৱ আহে তো তেনেকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো এটা তেওঁৰ কথা চিন্তা কৰিলে সন্মানৰ ভাৱ আহে আৰু এতিয়া অলপ ওচৰত পায় এটা কথা বুজিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো কয় সেইটো কৰে মানে তেওঁ যেতিয়া কয় এনেই নকয় আৰু 10 বাৰ ভাবি চিন্তি কয় এডমিনিষ্ট্ৰেটৰ অভিজ্ঞতাৰ আধাৰত কয় আৰু কোৱাৰ পিছত সেই কথাষাৰ কেনেকৈ কৰিব পাৰি এইটো তেওঁৰ কাৰণে ডাঙৰ চিন্তা আৰু কমিটমেণ্ট হিচাপে লয় এইটো হাগ্ৰামা মহিলাৰী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি ক'ব তেওঁ যথেষ্ট কৰ্মদক্ষ আৰু মানে যুঁজাৰু স্বভাৱ তেওঁৰ আছে ভাল লাগে এইটো আৰু তেওঁ কৰে কিন্তু যেতিয়া তেওঁ ভাবে কৰিম বুলি তেওঁ কৰে আৰু আমি ইউথবিলাকে আচলতে সেইটোৱেই বিচাৰোঁ গ্ৰাউণ্ডত কিবা হ'ব লাগে যদি তেওঁ কৰিম বুলি ভাবে কৰে এই বস্তুটো তেওঁৰ পৰা শিকিবলগীয়া আৰু
যথেষ্ট জ্ঞানী ব্যক্তি হয় নো ডাউট যথেষ্ট ৰাজনীতি জানে কূটনীতি জানে সব জানে তেখেতক নৰ্থ ইষ্টৰ মাষ্টাৰ মাইণ্ড বুলিও কোৱা হয় এতিয়াতো ভাৰতবৰ্ষৰে হ'ব গৈ আছে আজি ঝাৰখণ্ডত তেওঁ বহুত ডাঙৰ ৰোল প্লে কৰি থৈ আহিছে মহাৰাষ্ট্ৰ চৰকাৰ বনোৱাতে তেওঁৰ ৰোল বহুত ডাঙৰ তো দিল্লী চৰকাৰৰ এইবাৰ চৰকাৰ অহাত তেওঁৰ ৰোল ডাঙৰ কৰিছে তো এনেকুৱা এজন ব্যক্তি অসমৰ হয় নো ডাউট ডিফাৰেঞ্চেছ থাকিব পাৰে বা মতৰ অমিল থাকিব পাৰে এইটো ডাঙৰ কথা নহয় কিন্তু কাম যদি চাই অকল কামৰ আধাৰত যদি চাওঁ ডেফিনেটলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতো বহুত শিকিবলগীয়া বহুত মানে বহুত বেছি নাজানো পাৰিম নে নাই শিকিব তাকে গৌৰৱ গগৈ ডাঙৰীয়াক কি ক'ব পাৰি গৌৰৱ গগৈ ডাঙৰীয়া নলেজেবল হয় সাহসী হয় যথেষ্ট সাহসী আৰু তেওঁ যি ধৰণে আজিৰ তাৰিখত নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰি আছে বিৰোধী উপদলপতি হিচাপে বা নেশ্যন ভাৰতবৰ্ষৰ আগত অসমৰ এজন সন্তান হিচাপে তেওঁ বিৰোধীত থাকি যেনে ধৰণে মাত মাতিব লাগিছিল ইছ্যু ৰেইজ কৰিব লাগিছিল এইটো কিন্তু তেওঁৰ এইটো অনুকৰণীয় আৰু শিকিবলগীয়া দৰকাৰ এইটো স্যাৰ লাষ্টলি আমাৰ এই মিষ্টাৰ এক্সমেন শ্ব'ৰ মাধ্যম দি আপুনি গোটেই ভাৰতবৰ্ষক কি মেছেজ দিব ভাৰতবৰ্ষ এনেকুৱা এটা দেশ আপোনালোকৰ শ্ব'ৰ জৰিয়তে এক্সমেন শ্ব' এক্সমেনটো আমাৰ ছুপাৰ হিৰো আজি চাই আছিলোঁ তো যিয়ে নহওক এই গোটেই ভাৰতবৰ্ষটো পৃথিৱীৰ ভিতৰতে মই ভাবোঁ যিবিলাক দেশ আইডেণ্টিটি আছে এণ্টিটি আছে পৰিচয় আছে যাৰ সভ্যতা আছে তো তেনেকুৱা এটা দেশ বৈচিত্ৰতা থকা দেশ আৰু ইয়াৰ পৰম্পৰাই আজিৰ পৰা 5-6 হাজাৰ বছৰ আগৰ পৰাই মানুহক আঁকোৱালি লৈছে যোনে যি খুচি কৰিব পাৰিছে ডেমক্ৰেচি ইয়াত প্ৰিভেইল বহুত আগৰ পৰাই হৈছিল আমি ইউৰোপিয়ান সোসাইটি চাইছোঁ মেডিয়েবল এজ চাইছোঁ বেলেগ জেগাবিলাকত যিবিলাক হৈছিল ভাৰতবৰ্ষত এইবিলাক হোৱা নাই বহুত আগৰে পৰা ইয়াতে বাহিৰৰ পৰা অহা বস্তু গ্ৰহণ কৰাৰ যিটো কেপাচিটি ভাৰতবৰ্ষৰ আছিল এইটো অতীজৰ পৰাই আছে এলেকজেণ্ডাৰকো সহ্য কৰিছে বাবৰ হওক আকবৰ হওক আৰু ব্ৰিটিছ হওক চবে আহিছে থাকিছে বেলেগটো বাদ দিয়ক আমাৰ আহোমসকলো বাহিৰৰ পৰা আহি তেওঁলোকে ইয়াৰ বিলীন হৈ গৈছে ইয়াতে তো এইটো ভাৰতবৰ্ষত বেলেগ ধৰণৰ চৰিত্ৰ যদি বেলেগ দেশত নাই কোনোবাই আহিলে গেৰি থৈ যাব নোৱাৰে মানে নোৱাৰে তো এনেকুৱা এটা দেশ অত্যন্ত সহনশীল দেশ সব হজম কৰি দিব পাৰে মানে যিমান ডাঙৰ বিষ হ'লেও খাই হজম কৰি দিব পাৰা কেপাচিটি থকা এইটো দেশ হয় আৰু মই নিজকে ভাবোঁ যে আমি নৰ্থ ইষ্ট ৰিজনৰ ব্যক্তি হয়ও আজি এজন ভাৰতীয় হিচাপে আমি যথেষ্ট গৌৰৱ কৰোঁ মানে এইটো গোটেই পৃথিৱীত যদি যাওঁ য'তে নাযাওঁ আই এম এন ইণ্ডিয়ান বুলি যদি কোৱা যায় তেতিয়া মোৰ ৰেচপেক্ট বাঢ়িব আৰু তেওঁলোকে বেলেগ চকুৰে চাব এইটো এটা আমাৰ ডাঙৰ কেপাচিটি আমাৰ দেশ হিচাপে আৰু মই এই দেশৰ নাগৰিক হয় যথেষ্ট লাখি আৰু গৌৰৱান্বিত ভাবোঁ এই দেশখনে এই ঐতিহ্যতা আৰু এই যিটো পৰম্পৰা এইটো একে ৰাখিব যিকোনো শ্বৰ্ট টাৰ্ম কেটালিষ্ট যদি আহে বা বিপদ যদি আহে বা যিকোনো বস্তু কি হজম কৰি দিব পাৰিব আজিৰ তাৰিখত ভাৰতবৰ্ষই নো ডাউট যিটো প্ৰেক্ষাপট সৃষ্টি হৈছে এই যেনে যিটো পেহেলগামত যিটো হ'ল এইটো অতি দুৰ্ভাগ্যজনক অমানৱীয় আৰু এইটো নিন্দনীয় আৰু এনেকুৱা যাতে ভৱিষ্যতে নহয় তাৰ কাৰণে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ষ্টেপ লয় এক ভাৰতীয় হিচাপে আমি সবেই ধৰ্ম বাদ দি ধৰ্ম কাষ্ট ক্ৰীড এইবিলাক সব বাদ দি আমি সবেই এইটোত সমৰ্থন জনাম আৰু দৰকাৰ হ'লে যদি এনেকুৱা সিচুৱেশ্যন আহে দৰকাৰ হয় আমিও যাব লাগে তাতে নিজৰ দেশ মাতৃক বচাবৰ কাৰণে আমি যাবৰ কাৰণে সাজু আছোঁ ইকনমিক গ্ৰোথ হওক দেশৰ যিটো ইমান ডাঙৰ পপুলেশ্যন ইমান ডাঙৰ ইউথ পপুলেশ্যন এই ইউথ পপুলেশ্যনটো কৰ্মস্পৃহা বাঢ়ক ইন'ভেটিভ হওক এক্সপ্লৰাৰ হওক আৰু গোটেই পৃথিৱীক আধিপত্য বিৰাজ কৰক এইটো মই বিচাৰোঁ ধন্যবাদ ছাৰ আজি আমাৰ এই পডকাষ্টত জড়িত হোৱাৰ বাবে আজি আপোনাৰ লগত আলোচনা কৰি বহুতেই ভাল লাগিছে থেংক ইউ